নাই এনেকুৱা হ'ব নোৱাৰে এনেকুৱা হ'ব নোৱাৰে নহয় এনেকুৱা নহয় এইটো মই হ'বলৈ নিদিওঁ মই হ'বলৈ নহয় মই নিদিওঁ হ'ব না মই কেতিয়াও হ'ব নিদিওঁ এয়া দেউতা তুমি কিয় এনেকুৱা কৰিলা মোৰ লগত দেউতা তুমিতো মোৰ নিজৰ দেউতা হয় কিয় কৰিলা দেউতা নাই মই এনেকুৱা হ'ব নিদিওঁ মোক উত্তৰ লাগে উত্তৰ দেউতা বিকাশে দেউতাৰ হত্যা কৰিলে বাৰু আপোনালোক কেইজনে ঘৰৰ মানুহ নে আৰু কোনোবা আছে হয় ছাৰ আমি কেইজনে আৰু মোৰ হাজবেণ্ড আছে কিন্তু তেওঁ ইয়াতে নাথাকে বাহিৰত থাকে ঠিক আছে আপোনালোক কেইজনটো তেনেহ'লে ঘৰতে আছিলে একচুৱেলি কি হৈছিলে ছাৰ কথাষাৰ লুকাইনো কি হ'ব আপোনাক গোটাই ভালকৈ কৈ আছো মই এওঁ মোৰ শহুৰ বুঢ়া আৰু মোৰ দেউৰৰ পত্নী মায়া আৰু মোৰ শহুৰৰ মাজত বেয়া সম্বন্ধ আছিলে কেছটো এনেকুৱাহে আছিলে নেকি হয় ছাৰ শহুৰ আৰু বোৱাৰীৰ মাজত বেয়া সম্বন্ধ আছিলে এইটো কথা বিকাশে গম পালে আৰু দেখা পালে মানে মোৰ দেউৰে গম পালে তাইৰ পত্নীৰ যে নিজৰ দেউতাকৰ লগতে বেয়া সম্বন্ধ আছে সেইটো কথা মানে গম পাই বিকাশে মানে থাকিব নোৱাৰি তাৰপিছত বিকাশে মানে মোৰ দেউৰে দেউতাৰ হত্যা কৰিলে খঙতে নাই ইন্সপেক্টৰ ছাৰ এইটো কথা মিছা হয় বিকাশে কেতিয়াও দেউতাৰ হত্যা কৰিব নোৱাৰে দেউতাৰ হত্যা নাই কৰা বিকাশে মিছা কথা কৈছে এয়া নাই দেউতাৰ হত্যা নাই কৰা বিকাশে নহয় ছাৰ তাই মিছা কথা কৈছে বিকাশ তুমি কি হৈছে বাৰু আমি সব বুজি পাইছো ইন্সপেক্টৰ লৈ বল চাপ থানাত বল জেলত থাকিবি এতিয়া বল নাই মই এনেকৈ থাকিব নোৱাৰিম মোক এই দুজনী শাহু বোৱাৰী লগ লাগি মোক অত্যাচাৰ কৰি মাৰি পেলাব অত্যাচাৰটো কৰিবই মোকো জিন্দা মাৰি পেলাব এহঁতৰ অত্যাচাৰত মই জীয়াই থাকিব নোৱাৰিম নাই বিকাশক মই যেনেকৈ নহয় জেলৰ পৰা বাহিৰত ওলাব লাগিব যে বিকাশে যে দোষ কৰা নাই মই এইটো প্ৰুভ কৰিব লাগিব মই জানো বিকাশে এইবোৰ নাই কৰা বিকাশে তেনেকুৱা নহয়ে মই বিশ্বাস কৰিব পৰা নাই যে বিকাশে দেউতাক তেনেকৈ মাৰিলে মই কিবা নহয় কিবা এটা কৰিব লাগিব প্ৰুফ ওলাব লাগিব যে বিকাশে দেউতাক মৰা নাই কি কৰোঁ মই এতিয়া ক'ত পাওঁ প্ৰুফ কি কৰোঁ মই অকলে ইয়াত থাকিব নোৱাৰিম ইহঁতে মোক জীয়াই থাকিব নিদিব বিকাশক আনিব লাগিব জলদি বিকাশক বেগুনা চাবিত কৰিব লাগিব মই বিকাশৰ যে একো দোষ নাই এইটো মই প্ৰুফ কৰিব লাগিব কিন্তু মই কেনেকৈ প্ৰুফ কৰিম এতিয়া কিবা এটা পালে কেনেকৈ কি কৰোঁ ক'ত কি বিচাৰোঁ এতিয়া এয়া ৱালখনত কি হয় এইটো বিশ্বাস হোৱা নাই দেউতাই এইটো বস্তু এনেকৈ থৈ দিছিলে ইয়াতে মই কেতিয়াও দেখা নাছিলোঁ যিয়ে নহওক জলদি মোক এতিয়া লেপটপটো লাগে লেপটপটো ক'ত বিকাশৰ লেপটপটো ক'ত গ'ল মোৰ ৰুমত আছে চাগে ইমান দেৰি নে জলদি টানি থ'ব লাগে শুনাচোন মা আপুনি এনেকৈ দুখ কৰি থাকিব নালাগে মোৰো বেয়া লাগে লোৱাচোন চাহকাপ খোৱা অকণমান ভাল লাগিব আপোনাৰ
নাই অ' বোৱাৰী, মোৰ একো খাব ল'ব মন নাই। আজি সৰু বোৱাৰীৰ কাৰণে আমাৰ ঘৰখন ধ্বংস হৈ গ'ল। কোনো নাইকিয়া হৈ গ'ল ঘৰত। কিমান একেলগে ধেমালি কৰি খাই আছিলোঁ। আজি বিকাশ জেলত গ'ল। বিকাশৰ দেউতাক মৰি গ'ল। চব তাইৰ কাৰণে হৈছে, চব সৰু বোৱাৰীৰ কাৰণে হৈছে, মায়াৰ কাৰণে হৈছে। তাই জীৱনত কেতিয়াও সুখ নাপায়। আমাৰ ঘৰখন তাই ধ্বংস কৰি পেলালে। তাইৰ পাপ লাগিব। তাই কেতিয়াও সুখত থাকিব নোৱাৰে। আমাৰ জীৱনটো গোটেই ধ্বংস কৰিলে। সঁচা কৈছা মা, তাই সুখত থাকিব নোৱাৰে আৰু আমি তাইক সুখত থাকিব নিদিওঁ। বাৰু কেলে মাতিছে এতিয়াই গম পাম নহয়। পুলিচ? পুলিচ? পিছুৱাই গ'লে যে কেলে? আমি আহিছোঁ কাৰণে বেয়া পাইছে নে ভয় কৰিছে? নাই মানে আপোনালোক? আহিব নালাগিছিল? নাই ছাৰ, মানে তেনেকুৱা কথাটো নহয়। মানে আজি আপোনালোকক মতা নাছিলোঁ ন, চ' মানে এইটোৱে দেখি মানে অলপ। ইন্সপেক্টৰ ছাৰ, আমিতো আপোনাক মতা নাছিলোঁ। কোনে মাতিলে? কিয় ভয় লাগিছে নেকি আপোনালোকৰ? মই মাতিছোঁ ইন্সপেক্টৰ ছাৰক। তুমি কিয়? বোৱাৰী, মোৰ ভয় লাগিছে। একো ভয় কৰিব নালাগে মা, তুমি ভালকৈ থাকা, ভয় নকৰাকৈ। তাই একো কৰিব নোৱাৰে। ইন্সপেক্টৰ ছাৰ, মই এয়া দেখাবলৈ আপোনালোক মাতিছিলোঁ। কি দেখাব বিচাৰিছে তাই? মায়া, তোমাৰ নাটক শেষ হোৱা নাই নেকি? আৰু এয়া কি নাটক কৰি আছা তুমি? কোনে কি নাটক কৰি আছে চব লাহেকৈ গম পাই যাবা। ইন্সপেক্টৰ ছাৰ, এয়া চোৱা। দেউতা, তহঁত দুজন ইয়াতে কেলে আহিছ? আৰু তহঁতক মই মোৰ ঘৰৰ পৰা খেদি দিছো নহয়। কিয় আহিছ আৰু কি কৰিব আহিছ ইয়াতে? ভালে ভালে কৈছো, ওলাই যোৱা ইয়াৰ পৰা জলদি। আপুনি বহুত বেয়া মানুহ হয়। আপুনি এজন কেৰেক্টাৰ বেয়া মানুহ। আপুনি না এজন ভাল দেউতাক হ'ব পাৰিছে, নে ভাল হাজবেণ্ড হ'ব পাৰিছে, নে ভাল শহুৰ হ'ব পাৰিছে। ঐ, কাৰ আগত কথা পাতি আছ যেন পাইছ তুমি? মোৰ আগত কথা পাতি আছ আৰু এনেকে কথা নকবি, মুখ চম্ভালি কথা কবি কিন্তু। সন্মান নথকা এজন মানুহৰ লগত, লাজ পাব নজনা মানুহৰ লগত এনেকৈ কথা পাতিব লাগে। চুপ! ভালে ভালে ওলাই যোৱা বুলি কৈছো মই। মানে কান্দিবা, বলা ইয়াৰ পৰা, বলা জলদি। এনেকুৱা বেয়া কেৰেক্টাৰলেছ মানুহৰ কাৰণে কান্দি একো লাভ নাই। ভালে হৈছে, বলা চুৰিখন থৈ দিয়া, মাটিত পেলাই দিয়া, জলদি বলা। মা বলা, ই কোনোবা আহি পাব এতিয়া। এনেকুৱা কান্দিছা, কোনোবা শুনিব। বলা জলদি, বলা ইয়াৰ পৰা। কেছটো এনেকুৱাহে হৈ আছে। আমি বহুত ডাঙৰ ভুল কৰিলোঁ হয় দেখোন। বাৰু আপোনাৰ হাজবেণ্ড এজন বেয়া মানুহ আছিলে, মানে বেয়া সম্পৰ্ক আছিলে আপোনাৰ বোৱাৰীৰ লগত, কিন্তু আপুনি কেতিয়াও এনেকুৱা অপৰাধ আপুনি নিজে হাতেৰে কৰিব নালাগিছিল। অপৰাধ কেতিয়াও কৰিব নালাগে। আমি পুলিচ আছোঁ, আইন আছে, সমাজ আছে ন। আইনে চালে হয়। কোনোবাক মাৰা, অপৰাধ কৰা, এইটো মানুহে কেতিয়াও নিজে কৰিব নালাগে। কোনোবাক মাৰিব আমাৰ একো অধিকাৰ নাই। আইন আছে, আইন। প্ৰুফখিনি পালোঁ বুলিহে, নহ'লেতো আপোনাৰ ল'ৰা বিকাশ একো দোষ নকৰাকৈ জেলত থাকিব লগা হ'লে হয়। আপুনি হত্যাটো নিজে কৰিছে, তাৰপাছত আপুনি নিজৰ ল'ৰাক তেনেকৈ ফচাই থৈ দিছে আৰু জেলত পঠালে হয়। কেনেকুৱা মা হয় আপুনি? হবলদাৰ, লৈ বলক। এতিয়া কান্দি লাভ নাই, এইবোৰ কৰাৰ আগতে ভাবিব লাগে। বিকাশ, মোক ক্ষমা কৰি দিয়া বিকাশ। মই বহুত ডাঙৰ ভুল কৰিছো জানো, কিন্তু মোক ক্ষমা কৰি দিয়া বিকাশ। আৰু এনেকুৱা ভুল কেতিয়াও নকৰো বিকাশ, মোক ক্ষমা কৰি দিয়া। কি কৈছা তুমি মায়া? ডাঙৰ ভুল? তোমাক ক্ষমা কৰি দিম মই? তুমি জানা মায়া, তুমি কিমান ডাঙৰ ভুল কৰিছ। এই ভুলৰ কেতিয়াও ক্ষমা নাই। মই মৰালৈকে তোমাক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰো। প্লিজ বিকাশ, মই তোমাৰ ভৰিত ধৰিছো, মোক ক্ষমা কৰি দিয়া প্লিজ। সৰি। যোৱা ইয়াৰ পৰা জলদি। তোমাৰ মুখখন মোৰ চাবলৈ মন নাই, আৰু তোমাৰ মুখখন এই জনমত মই আৰু কেতিয়াও চাব নিবিচাৰো। যোৱা, ওলাই যোৱা ইয়াৰ পৰা। তুমি মোৰ মৰমক বিশ্বাসঘাত কৰিছ।
কোনোবা বেলেগৰ লগত নহয় আৰু তুমি মোৰ দেউতাৰ লগত বেয়া সম্পৰ্ক ৰাখিছ মই কেনেকৈ জীয়াই থাকিব পাৰিম তোমাক চাই নাই তুমি ওলাই যোৱা দেউতাইতো নিজৰ কৰ্মৰ ফল পালে মৰিলে আৰু তুমিও মৰিলা মোৰ কাৰণে ওলাই যোৱা মা মা মায়া তুমি লাজ নাই ইয়াতে আহিছ তুমি লাজ চৰম নাইকিয়া লাজ চৰম চব বেছি পেলাই আহিছ আৰু ইয়াতে আহিছ মোক মা বুলি মাতিবলৈ মা তুমিতো মোক বুজি পোৱা তুমিতো মোক ক্ষমা কৰি দিয়া মা মই তোক ক্ষমা কৰি দিম তোৰ ভুলত ক্ষমা আছে জানো তোৰ কাৰণে আমি ক'তো যাব নোৱাৰো এতিয়া ৰাস্তাত ওলাই গ'লে শব্দৰ কথা কিমানখিনি কথা শুনিব লগা হয় তোমাৰ দেউতা আজি বজাৰলৈ ওলাই যাব নোৱাৰা হৈছে তোৰ কাৰণে মানুহক মুখ দেখাব নোৱাৰা হৈ আছো তোকতো মই এনেকুৱা সংস্কাৰ দিয়া নাছিলো তই যে এদিন এনেকুৱা হবি বুলি জানিলোহেঁতেন তোক মই পেটতে মাৰি পেলালো হয় তোক জনমে নিদিলো হয় মই মা তুমিতো এনেকৈ নকবা মা তুমিতো মোক অলপ বুজিব চেষ্টা কৰা আজি মোৰ লগত কোনো নাই মা মোক বিকাশে ঘৰৰ পৰা খেদি দিলে মোৰ ঘৰ নাই থাকিবলৈ মই ক'ত যাওঁ মা তুমিয়েতো আছা মোৰ যেনেকুৱা কৰ্ম কৰিছা তেনেকুৱা ফল পাবা খেদিবই বিকাশে কোনে ৰাখিব বিয়াতো নিজৰ ইচ্ছামতে হৈছিলা তো এতিয়া নিজৰ ইচ্ছামতে থাকা কিয় আহিছা তোমাৰ মা হয় বুলি তোমাক সহ্য কৰি মই এইখিনি কথা পাতি আছো তোমাৰ লগত যদি তোমাক দেউতাই দেখে মৰি যাব দেউতাই ঘৰ নোপোৱা আগতে জলদি ওলাই যোৱা মোৰ ঘৰৰ পৰা তোৰ লগত আৰু আমাৰ একো সম্পৰ্ক নাই তই যে মোৰ ছোৱালী তোক যে মই জন্ম দিছিলো মই পাহৰি গৈছো ওলাই যোৱা ইয়াৰ পৰা তই এজন বেয়া কেৰেক্টাৰৰ ছোৱালী তই এজনী ভাল জীয়ৰীও হ'ব নোৱাৰিলি ভাল পত্নীও হ'ব নোৱাৰিলি নে ভাল বোৱাৰী হ'ব পাৰিছ যোৱা তই আমাৰ কাৰণে কেতিয়াবাই মৰি গৈছ মা মা শুনাচোন মা মই ক'ত যাওঁ এতিয়া মাও থাকিবলৈ নিদিয়ে ঘৰত এইজনী হয় এই ধৰ তাইক ধৰ এই কুকুনীজনক ধৰ এই ধৰা দৌৰিব ধৰা কুলুংকিনি কুকুনী শহুৰ খাইটি চালি শহুৰৰ লগত প্ৰেম লীলা কৰিবি হা শহুৰ খাইটি শহুৰৰ মাথাটো খালে বৈতালি আহিছে কৰবা কুকুনী মৰণ নহাইটি ঐ মাৰ ইয়াক মাৰ এই কুকুনীজনক কি কৈ আছা এইবোৰ মাৰ তাইক মাৰ চালি মোৰ মাৰ ইয়াক মাৰ যিমান পাৰা মাৰ চালিটো শহুৰক পাইছে লাইন মাৰিবলৈ শহুৰ পাইছে শহুৰক লাজ নোহোৱাজনী নীলাজীজনী আমাৰ মাইকী মানুহৰ সন্মান কাই পেলাইছে তাই মোক যাবলৈ দিয়া মোক ক্ষমা কৰি দিয়া মোক যাব দিয়া যাবি মহিলাসকল কি বুলি ভাবিছা তাইক এনেকে যাব দিম নেকি আমি এনে এৰি দিম নহয় তাইক এনে এৰি নিদিওঁ তাইৰ চুলি খুৰাই দিম আমি টাকলি কৰি দিম তাইক নেলাগে কুকুনী নেলাগে তোৰ নিচিনা কুকুনী মহিলাজনীৰ কাৰণে আমাৰ সমাজখন দাগ লাগি যায় তোৰ নিচিনা চৰিত্ৰহীন মাইকী এজনক আমি এনে যাব দিম তোৰতো মনত থাকিব লাগিব তই যে এদিন চৰিত্ৰহীন কাম কৰিছিলি এইটো কাৰণে তোৰ আজি চুলি কাটি দিম চুলি খুৰাই দিম চালি কুকুনীজনী কুলুংকিনিহে তই কুলুংকিনি ঐ নীলাজী মৰণ নহয়টি চোৱা আইনাখন চোৱা নীলাজীজনীক টাকলি কৰাই দিলি ভালে হৈছে চোৱা আইনাখন এই আইনাখন চালে তোৰ চৰিত্ৰৰ কথা তোৰ মনত পৰিব এই আইনাখন চালে তোৰ চৰিত্ৰৰ গুণ দেখিবি তই হাৰি গলি তোক আৰু বহুতখিনি কৰিব পাৰিলি হয় তই আমাৰ ইয়াৰে বোৱাৰী জেগাৰে বোৱাৰী বুলিহে তোক যাব দিলো সঁচা কথা বেলেগ হলেহেঁতেন তোৰ অকল চুলি নহয় তোক নংগা কৰিলো হয় তোৰ নিচিনা চৰিত্ৰহীন মাইকী দুনিয়াত দেখাব লাগে তোৰ কি চৰিত্ৰ ভাবিও তোক মাইকী বুলি মহিলা বুলি চিনাকি বুলি জেগাৰে বোৱাৰী বুলি এৰি দিলো তোৰ লাজ চৰম নাই যদিও আমাৰ লাজ চৰম আছে নহলেতো মোৰ মনহে আছিলে তাইক কাপোৰ চাপোৰ খুলি নংগা কৰাই গোটেই মালা এই চেণ্ডেলৰ মালা পিন্ধাই ধামা পিন্ধাই তোক জেগাই ৰেলী কৰা নিচিনাকে তোক লৈ ফুৰিলো হয় মোৰোতো মন আছিলে তাইক কেনেকৈ ধামা আলাই লৈ ফুৰাব ৰাস্তাই কিন্তু মতা বন্ধাকে বাচ্চাবোৰ দেখিব বুলি তাইক এইখিনি ৰেহাই দি দিলো
এইডোখৰ জেগাৰ পৰা জল্দি জল্দি ওলাই যোৱা আমাৰ মনটো সলনি নোহোৱাতে জল্দি ইয়াৰ পৰা ওলাই যোৱা নহ'লে কিন্তু কথা বেয়া হ'ব আৰু এই জেগাডোখৰলৈ আৰু মৰিবলৈ কেতিয়াও নাহিবি আৰু যদি দেখো ন কেতিয়াবা এতিয়া যি কৰিছো তাতকৈ আৰু বেছিহে কৰিম মনত ৰাখিবি এই কথাষাৰ যা 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 গুচি যা দেখিলা মায়া তই কালি ক'ত আছিলি আজি ক'ত আছ বাইদেউ আমাৰ ঘৰখন কি শান্তিপূৰ্ণ জীয়াই আছিলো আমি তুমি অহাৰ পৰা চব ধ্বংস হৈ গ'ল তুমি নিজৰ জীৱনটো ধ্বংস কৰিলা আৰু আমাৰ পৰিবাৰখনো ধ্বংস কৰি পেলালা কি পালা তুমি এই চব কৰি একোতো নাই পোৱা দুদিনমান তুমি এনজয় কৰিছিলা এতিয়া কি পালা এতিয়া নাই জিৰো না তোমাৰ তাত থাকিবলৈ ঘৰ আছে নে খাবলৈ কিবা আছে নে পিন্ধিবলৈ কাপোৰ নে কোনোবাৰ মৰম নে হাজবেণ্ড একো নাই তোমাৰ আৰু তুমি খালী হৈ গিলা শূন্য আপুনি এইখিনি কথা ক'বলৈ মোৰ ওচৰলৈ আহিছে নেকি ক'বতো লাগিবই আৰু তুমি শুনিবও পাৰিব লাগিব কিমান মৰম কৰিছিলে তোমাক বিকাশে এইবোৰ কথা কৈ এতিয়া লাভ নাই বাইদেউ আপুনি মোক জ্বলাবলৈ আহিছে নেকি ইয়ালে জ্বলাব কাক জ্বলাম তুমিতো জ্বলি পৰি শেষে হৈ গৈছা জ্বলাবলৈ কিবা বাকী আছে নেকি তোমাৰ আৰু ইয়াৰ কাৰণে আগতো কৈছিলো এতিয়াও কম তোমাৰ মনটো বহুত চঞ্চল হয় তোমাৰ ধৈৰ্য নাই ধৈৰ্য শক্তি চঞ্চল মন এইবোৰ অলপ কণ্ট্ৰল কৰি ৰাখিবা মোটা মানুহ দেখিলে বেলেগৰ হাজবেণ্ড দেখিলে ল'ৰা মানুহ দেখিলে অলপ কণ্ট্ৰল কৰিবা অকল ইনজয়মেণ্টৰ কথা ভাবি নাথাকিবা হ'ব দিয়ক আপুনি আৰু মোক এইবোৰ লেকচাৰ শুনাব আহিব নালাগে লেকচাৰ নহয় তোমাৰ চৰিত্ৰৰ আইনা দেখাই আছো মই তোমাৰ যদি ধৈৰ্য থাকিলে হয় তুমি এনেকৈ আজি ৰাস্তাত পৰি নাথাকিলা হয় ঘৰৰ ভিতৰত থাকিলা হয় মোক চোৱা মই কিমান ধৈৰ্যত আছো আজিলৈকে মোৰ হাজবেণ্ড অনুৰাগত 2 বছৰ হ'ল ঘৰত অহা নাই কিন্তু মই অনুৰাগক বহুত ভাল পাওঁ মই ধৈৰ্য ধৰি আজি 2 বছৰৰ পৰা আজি তাক ৰখি আছো কাৰোৰ লগত তেনেকৈ মই বেয়া সম্পৰ্ক কৰি পোৱা নাই সম্বন্ধ ৰখা নাই আৰু কাকো মই তেনেকৈ বেয়া নজৰত চোৱা নাই ইয়াৰ কাৰণে কৈছো ভাল মানুহ হ'ব বিচাৰিবা যাতে কাৰো জীৱন ধ্বংস নহয় কাৰো ঘৰ সংসাৰ ধ্বংস নহয় বাৰু তাইৰ মাথাত কিবা সোমাইছে নে নাই নেজানো আৰু কিন্তু তাইক এনেকুৱা হালতো দেখি মোৰ বহুত ভাল লাগিছে তাইক মায়াক লাজ খোৱাটো আৰু শাস্তি দিয়াটো দৰকাৰ আছিলে কাৰণ তাইৰ কাৰণে মোৰ মৰম কৰা মোক ইমান মৰম কৰিছিলে মায়ে মোৰ শাহু মায়ে মোৰ নিজৰ মা নিচিনা আছিলে তাইৰ কাৰণে আজি জেলত যাব লগা হ'ল আৰু দেউতাই মৰিলে মায়া তুমিনো শাস্তি পোৱাটো দৰকাৰ আছিলে মোক মায়ে ইমান মৰম কৰিছিলে মোৰ শাহু মায়ে আজি মোৰ লগত নাই মোৰ লগৰী হিচাপত মোক মায়ে কিমান সহায় কৰিছিলে মৰম কৰিছে মোৰ লগত আছিলে কিন্তু আজি মোৰ মা মোৰ লগত নাই জেলত গ'ল ইয়াৰ কাৰণে তুমিও শাস্তি পোৱাটো দৰকাৰ ইয়াৰ কাৰণে মই খুৰীহঁতক মাইকী কেইজনক ফোন কৰি কেনে মহিলা কেইজনক কৈ দিছিলে তুমি সেইটো ৰাস্তা দি গৈ আছা বুলি আৰু মহিলা কেইজনে তোমাৰ দখৰ শাস্তিটো তোমাক দিলে তোমাক টাকলি কৰাই দিলে তোমাক চুলি খৰাই দিলে তোমাক নাংগা নকৰিলে কিন্তু তোমাক যিখিনি কৰিব লাগিছিলে গোটাই কৰি দিলে চুলিখিনি যে খুৰাই দিলে তাই বহুত ভাল পাইছো মই বহুত ভাল পাইছো এতিয়া আৰু বেয়া কাম কৰাৰ আগতে 100 বাৰ ভাবিব তাই